নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি আজিৰ খবৰকেইটা চাই ভাল পায় তেতিয়া লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে বজালী ডিষ্ট্ৰিক্টৰ পৰা। তো বজালী ডিষ্ট্ৰিক্টত যিমানবিলাক বিদ্যালয় আছে সকলোবিলাক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে এটা নিৰ্দেশনা জাৰি কৰা হৈছে। এতিয়াৰে পৰা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ক্লাছৰুমৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। সেয়াই নহয়, তাৰ লগতে তেওঁলোকে ডিউটিত থকাৰ সময়ত ৰিলছ প্ৰস্তুত কৰিব নোৱাৰিব, তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰিব। বজালী ডিষ্ট্ৰিক্টৰ যিমানবিলাক বিদ্যালয় আছে আৰু বিদ্যালয়বিলাকৰ যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী আছে, প্ৰত্যেক শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে বজালী ডিষ্ট্ৰিক্টৰ শিক্ষা বিভাগৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে। আৰু আমাৰ অসম চৰকাৰৰ তৰফৰ পৰাও কিছুদিন পূৰ্বে এটা নিয়ম জাৰি কৰিছিলে যে বিদ্যালয়সমূহে ল'ৰা ছোৱালীৰ ফটো কেতিয়াও সামাজিক মাধ্যমত শ্বেয়াৰ নকৰিব বা ভিডিঅ' ফটো ইত্যাদি শ্বেয়াৰ কৰাত বাধা আৰোপ কৰিছিলে। এইবাৰ বজালী ডিষ্ট্ৰিক্টতো ঘোষণা কৰা হৈছে যে যিমানবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা। ৱেষ্ট বেংগলত বিজেপিয়ে চৰকাৰ গঠন কৰিলে, তৃণমূল কংগ্ৰেছে এইবাৰ বৰ বেয়াকৈ হাৰিলে ৱেষ্ট বেংগলত। নিৰ্বাচন পাৰ হ'ল, চৰকাৰো গঠন হ'ল, কিন্তু তাৰ পাছতো নিৰ্বাচনী হিংসা এতিয়া পৰ্যন্ত আঁতৰি যোৱা নাই ৱেষ্ট বেংগলৰ পৰা। ৱেষ্ট বেংগলত খবৰ ওলাই পৰিছে তৃণমূল কংগ্ৰেছৰ এজন সাংসদক বৰ বেয়াকৈ অপদস্থ কৰিলে বুলি খবৰ ওলাই পৰিছে। ডিম ভাঙি পেলাইছে বিজেপি সাংসদজনৰ গাত। তৃণমূল কংগ্ৰেছৰ সাংসদজনৰ গাত ডিম পৰ্যন্ত ভাঙি দিছে। ইমানেই বেয়া ব্যৱহাৰ কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদজনৰ ওপৰত। তো ৱেষ্ট বেংগলত এটা নেক্সট লেভেলত ইলেকশ্যন হয়। ৱেষ্ট বেংগলৰ পঞ্চায়ত নিৰ্বাচনতো বৰ সাংঘাতিক ৰকমে হাই হুলস্থুল হয়। আৰু এইবাৰ আমাৰ অসমৰ নিৰ্বাচনতো ঠিক তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। তো ৱেষ্ট বেংগলৰ কালচাৰ আমাৰ ইয়াত আনিব নালাগে। যিহেতু এইবাৰ বহুখিনি অনা অসমীয়াই পাৰ্টিচিপেট কৰিছে, তো তেওঁলোকে চাগে বাহিৰা সংস্কৃতিবিলাক আমাৰ অসমলৈ আনিব বিচাৰিছে। চ' আমাৰ অসমত এইবিলাক নালাগে। আমাৰ অসমত নিট এণ্ড ক্লিন নিৰ্বাচনৰ দৰকাৰ, যেনেকৈ নেকি যোৰহাটত হৈছিলে। হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে আমাৰ অসমবাসীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। এতিয়া ৰূপাইৰ পৰা পৰশুৰাম কুণ্ডলৈকে ট্ৰেইন চলিব বুলি খবৰ ওলাই পৰিছে। ৰূপাইৰ পৰা পৰশুৰাম কুণ্ডলৈকে প্ৰায় 218 কিলোমিটাৰ জোৰা এটা ৰেলপথ নিৰ্মাণ কৰিব বুলি জনাইছে। আৰু সেই ট্ৰেইনখন যাব ৰূপাই হৈ পাছিঘাট তিজু হৈ এতিয়া পৰশুৰাম কুণ্ডলৈকে চলিব বুলি জনাইছে। তো এতিয়া যিসকল লোকে পৰশুৰাম কুণ্ড চাবলৈ যাব বিচাৰে, তো তেওঁলোকে গাড়ীৰ পৰিৱৰ্তে ট্ৰেইনতো যাব পাৰিব। কিছুমান এনেকুৱা মানুহ আছে নহয়, পাহাৰীয়া ৰাস্তাত তেওঁলোকে বাছত যাব নোৱাৰে, তেওঁলোকৰ বমি হয় বা তেওঁলোকৰ অসুবিধা হয়। তো তেওঁলোকে এতিয়া আৰামছে ট্ৰেইনত যাব পাৰিব। 218 কিলোমিটাৰ জোৰা এটা ট্ৰেইন পথ নিৰ্মাণ কৰা হ'ব ডাইৰেক্টলি পৰশুৰাম কুণ্ডলৈকে, আৰু আপোনালোকে আৰামছে পৰশুৰাম কুণ্ড চাবগে পাৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। তো আপুনি বাৰু এই ভিডিঅ'টো বৰ্তমান ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাবচোন। কিছুদিনৰে পৰা গহপুৰৰ পৰা লখিমপুৰৰ এই মাজৰ চোৱাত বৰ সাংঘাতিক ৰকমে এক্সিডেণ্ট হৈছে। তো আপোনালোকে খবৰবিলাক চাই নে নাচাই নাজানো, কিন্তু নিতৌ 2-3টাকৈ এক্সিডেণ্ট হোৱা দেখিবলৈ পোৱা গৈছে। যদি আপুনি গহপুৰৰ পৰা লখিমপুৰৰ ভিতৰত থাকে, নিশ্চয় চাগে আপোনালোকে অৱগত এই সম্পৰ্কত যে গহপুৰৰ পৰা লখিমপুৰৰ ভিতৰত ডেইলি কিমান এক্সিডেণ্ট হোৱা আমি শুনিবলৈ পাইছোঁ। ডেইলি 2-3টা এক্সিডেণ্ট হৈছে গহপুৰৰ পৰা লখিমপুৰৰ ভিতৰচোৱাত। এতিয়া কিয় হ'বলৈ পাইছে নাজানো, কিন্তু প্ৰশাসনৰ তৰফৰ পৰা এটা প্ৰশংসনীয় পদক্ষেপ এতিয়া হাতত লৈছে। প্ৰশাসনৰ তৰফৰ পৰা জেগাই জেগাই এতিয়া চেকিঙৰ ব্যৱস্থা কৰি দিছে, যাতে মানুহে অতিমাত্ৰা স্পীডত বাইক গাড়ীবিলাক নচলাওক, যাতে দুৰ্ঘটনা ৰোধ হওক। তাৰ কাৰণে জেগাই জেগাই চেকিঙৰ ব্যৱস্থা কৰিছে এতিয়া গহপুৰৰ পৰা লখিমপুৰৰ মাজৰ চোৱাত। তো মোৰ মতে আৰু যদি কিবা বেলেগ ব্যৱস্থাও ল'ব পাৰে ল'ব লাগে, কাৰণ 2-3টা ডেইলি এক্সিডেণ্ট আমি শুনিবলৈ পাইছোঁ। গতিকে অকণমান যদি প্ৰশাসন কঠোৰ হয় আৰু সেই কঠোৰ হোৱাৰ কাৰণে যদি 2-3জন মানুহ বাচি যায়,
তেনেহ'লে মোৰ মতে সেই কঠোৰতম ভাল বুলি মই ভাবোঁ নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু গহপুৰৰ পৰা লখিমপুৰৰ মাজৰ চোৱাত প্ৰশাসনৰ ফালৰ পৰা যি ব্যৱস্থা লৈছে এয়া যদি আপোনালোকৰ ভাল লাগিছে লাইক এটা কিন্তু কৰি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু লাষ্ট টিভি কেতিয়া চাইছিলে কমেণ্ট ছেকশ্যনত জনাবচোন মইতো কেতিয়া চাইছিলোঁ লাষ্ট তাৰ কোনো ঠিক নাই আপুনি লাষ্ট কেতিয়া টিভি চাইছিলে কমেণ্ট ছেকশ্যনত জনাব এতিয়া বৰ্তমান সময়ত হয় কি যিসকলে টিভি চাই গম পায় যে অকণমান দূৰ টেলিকাষ্ট হোৱাৰ পাছতেই এডভাৰটাইজ আহি যায় অকণমান টেলিকাষ্ট হোৱাৰ পাছতেই এডভাৰটাইজ আহি যায় যিসকল লোকে বেহাৰবাৰী আউটপোষ্টখন টিভিত চাই তেওঁলোকে জানে যে বেহাৰবাৰী আউটপোষ্টখন প্ৰায় এঘণ্টামানৰ কৰি দিলে আৰু এঘণ্টামানৰ ভিতৰত কেইবাৰ যে এডভাৰটাইজমেণ্ট আহে তাৰ কোনো ঠিক নাই তো এতিয়া আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক নেকি টিভি চেনেল আছে বা টিভি মালিক আছে তো তেওঁলোকৰ লৈ এটা নিৰ্দেশনা জাৰি কৰি দিছে এতিয়াৰে পৰা টিভি চেনেলসমূহে 1 ঘণ্টাত কেৱল 12 মিনিটহে চলাব পাৰিব বিজ্ঞাপন মানে এডভাৰটাইজমেণ্ট কেৱল 12 মিনিটহে 1 ঘণ্টাত এডভাৰটাইজমেণ্ট চলাব পাৰিব বুলি জনাইছে তাতকৈ বেছি চলাব নোৱাৰিব নহ'লে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি জনাইছে আৰু সেই টিভি চেনেলবিলাকৰ মেইন উপাৰ্জন হৈছে এডভাৰটাইজমেণ্টৰ পৰাই তেওঁলোকে উপাৰ্জন কৰে এতিয়া তেওঁলোকে উপাৰ্জন বৃদ্ধি কৰিবৰ কাৰণে জোখতকৈ বেছি এডভাৰটাইজমেণ্ট লগাই দিয়ে আৰু সেই কাৰণে এতিয়া তেওঁলোকলৈ নিৰ্দেশনা জাৰি কৰিছে যে তেওঁলোকে বেছি এডভাৰটাইজমেণ্ট লগাব নোৱাৰিব জোখতকৈ জোখৰহে এডভাৰটাইজমেণ্ট লগাব লাগিব 1 ঘণ্টাত কেৱল 12 মিনিট আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণাচল প্ৰদেশৰ পৰা তো অৰুণাচল প্ৰদেশৰ এজন ব্যক্তিক অসম পুলিচে এৰেষ্ট কৰিছিলে আৰু সেই ব্যক্তিজনে মানে ড্ৰাগছ সৰবৰাহকাৰীসকলক ধৰি ফুৰে যিজন ব্যক্তিক অসম পুলিচে এৰেষ্ট কৰিছিলে সেই ব্যক্তিজনে মানে অৰুণাচল বা অসমৰ যিসকল নেকি ড্ৰাগছ মাফিয়া আছে যিসকলে ড্ৰাগছ সৰবৰাহ কৰে তেওঁলোকক ধৰি ফুৰে আৰু এজন ড্ৰাগছ মাফিয়াক ধৰিবলৈ আহোঁতে তেখেতে মানে ব্লেংক ফায়াৰ কৰিব লগা হৈছিলে সেলফ ডিফেন্সৰ বাবে যাৰ কাৰণে নেকি তেখেতক অসম আৰক্ষীয়ে এৰেষ্ট কৰিছিলে আৰু তাৰ পাছতেই অৰুণাচলৰ কেইজনমান ব্যক্তিয়ে কৈছিলে যদিহে সেই ব্যক্তিজনক অৰুণাচলৰ পুলিচে এৰি নিদিয়ে তেনেহ'লে অৰুণাচলত যিমানবিলাক অসমৰ মানুহ আছে তেওঁলোকক বৰিয়া বিস্তৰ বান্ধি সাজু হৈ থাকিবৰ কাৰণে মানে তেওঁলোকে নিৰ্দেশনা দিছিলে যে তোমালোক অৰুণাচল এৰি গুচি আহিব লাগিব এতিয়া তেওঁলোকেতো কৈ দিলে কিন্তু তেওঁলোকে হয়তো ভাবি নাচালে যে তেওঁলোকে অহা যোৱা কৰিব লাগিব অসমৰ মাজেৰে তেওঁলোকৰ ৰাস্তা বেলেগে নাই অহা যোৱা কৰিবৰ কাৰণে তেখেতলোকে অসমৰ ৰাস্তাটোকে ব্যৱহাৰ কৰিব লাগিব আৰু বহুতো অৰুণাচলৰ মানুহ অসমত আছে যিবিলাকে মাটিবাৰী কিনিছে যিবিলাকে বৰ্তমান পইচা পাতি উপাৰ্জন কৰি আছে ব্যৱসায় কৰি আছে যেনেকৈ নেকি অৰুণাচলীসকলক অসমীয়াখিনিক প্ৰয়োজন আছে ঠিক তেনেকৈ আমাৰ অসমৰ মানুহখিনিকো অৰুণাচলীসকলৰ প্ৰয়োজন আছে কিন্তু তেওঁলোকে কৈ দিলে আৱেগিক হৈ তাৰ পাছতেই এটা কন্ট্ৰভাৰ্চি ক্ৰিয়েট হ'ল আৰু এতিয়া তেওঁলোকৰ ফালৰ পৰা ক্লিয়াৰিফিকেশ্যন দিছে তেওঁলোকে কৈছে যে আমি সকলোকে খেদিম বুলিয়ে কোৱা নাছিলোঁ কিন্তু যিজন মানে ব্যক্তিক এৰেষ্ট কৰা হৈছিলে সেই ব্যক্তিজনৰ ওপৰত অসম পুলিচে প্ৰহাৰ কৰিছিলে গতিকে সেই বস্তুটো যদি সঁচা হয় তেতিয়াহে আমি এটা ডাঙৰ বিগ ষ্টেপ ল'ম বুলি তেওঁলোকে কৈছে গতিকে তেওঁলোকে সকলোকে খেদাম বুলি কোৱা নাই তো সেইকাৰণে কি হয় কাজিয়া পচালবিলাক কৰিব নালাগে দুইখন ৰাজ্যৰ মানুহকে দৰকাৰ আছে দুইখন ৰাজ্যৰে গতিকে এনে হায়া হুলস্থুল কাজিয়া পচাল কৰি একো লাভ নাই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে যদি LPG ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে যে LPG ব্যৱহাৰকাৰীসকলে ভয় কৰাৰ দৰকাৰ নাই অনাগত 30 দিনৰ কাৰণে আমাৰ ভাৰতবৰ্ষত LPG মজুত আছে বুলি জনাইছে গতিকে আপোনালোকে ভয় কৰিব নালাগে LPG নাপাম বুলি অনাগত 30 দিনৰ কাৰণে LPG পুৰা প্ৰপাৰ মজুত আছে আগতে নৰ্মেলি যিমান LPG প্ৰয়োজন হয় প্ৰত্যেক দিনে সেই হিচাপতেই অনাগত 30 দিনৰ কাৰণে LPG মজুত আছে বুলি কৈছে কিন্তু তাৰ পাছতো যে মানুহে LPG আগৰ নিচিনাকৈ পোৱা নাই কিয় সেইটোহে বুজি পোৱা নাই আগতে মানুহে বিচাৰিলেই LPG পাইছিলে আগতে যিটো মানে কোম্পানী দাম হয় সেই কোম্পানী দামতে বেলেগৰ পৰা ক্ৰয় কৰিব পাৰিছিলে এতিয়া বেছি বেছি টকা দিয়াৰ পাছতো গেছ পাবলৈ নাই কিয় যদি সঁচাকৈয়ে শৰ্টেজ হোৱা নাই তেনেহ'লে চৰকাৰে গেছবিলাক মুকলি কৰি দিয়া নাই কিয় চৰকাৰে উপলব্ধ কৰাই দিয়া নাই কিয় কাৰণ আউটত দাম বাঢ়ি গৈছে যদি চৰকাৰে উপলব্ধ কৰি দিলেহেঁতেন যদি সঁচাকৈয়ে গেছ উপলব্ধ আছে চৰকাৰৰ হাতত তেনেহ'লে দামটো নাবাঢ়িলেহেঁতেন এতিয়া 2000-3000 টকা দি মানুহে গেছ কিনিব লগা হৈছে
আপোনালোকে লাষ্ট টাইম কিমান টকা দি গেছ কিনিছিলে কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক যোৱাকালি খবৰটোত কৈছিলোঁ যে গুৱাহাটী মহানগৰীখনক এতিয়া পাৰ্পল কালাৰেৰে ৰঙীন কৰা হ'ব গুৱাহাটী মহানগৰীত যিমানবিলাক দোকান পোহাৰ যিমানবিলাক নেকি অফিচ কাছাৰী আছে প্ৰত্যেকবিলাকৰ এতিয়া কালাৰ পাৰ্পল হ'ব যাতে এটা বিশেষ মানে আকৰ্ষণীয় এটা মানে মানুহক যদি আকৰ্ষিত কৰে সকলোকে আকৰ্ষিত কৰে চাব লগা কিবা এটা যাতে বস্তু হয় তো তাৰ কাৰণে এতিয়া গোটেই গুৱাহাটী মহানগৰীখনক পাৰ্পল কালাৰ কৰি দিব তো সেই সময়তে এতিয়া একাংশ মানুহ মানে ভয়ভীত হৈ গৈছে যে আমিতো ঘৰত ডাঙৰ একদম পুৰা দামী দামী টাইলছ লগাই থৈছোঁ আমাৰ ঘৰতো একদম পুৰা দামী দামী কালাৰ কৰি থৈছোঁ আমাৰ ঘৰৰ ৱালবিলাকো আমি এতিয়া কি পাৰ্পল কৰি দিব লাগিব নেকি কিন্তু অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকক কৈছে যে আপোনালোকে পাৰ্পল কৰিব নালাগে যিবিলাকৰ নেকি ব্যক্তিগত সম্পত্তি আছে ব্যক্তিগত সম্পত্তি মানে সেই আৰু ঘৰ দুৱাৰৰ কথা কৈছোঁ বাকী দোকান পোহাৰ নহয় ঘৰ দুৱাৰবিলাকৰ কথা কৈছোঁ তো তেওঁলোকে ইচ্ছা কৰিলে পাৰ্পল কালাৰ কৰিবও পাৰে ইচ্ছা যদি নকৰে তেনেহ'লে কৰিব নালাগে তেওঁলোকক আহ্বান জনাইছে পাৰ্পল কালাৰ কৰিবৰ কাৰণে কিন্তু বাকী দোকান পোহাৰ অফিচ কাছাৰী সকলোবিলাক এতিয়া পাৰ্পল কালাৰ হ'ব বাকী ঘৰবিলাক কোনোবাই ইচ্ছা কৰিলে কৰিব পাৰে ইচ্ছা নকৰিলে নকৰিব পাৰে মোৰ মতেতো কৰি পেলাব লাগে এই দুটা মানে ইউনিকনেছ হ'ব ন সবেই যদি পাৰ্পল কালাৰ কৰে মানুহে চাবলৈ আহিব ন তো গতিকে কৰিব পাৰিলে কৰি দিব বছ সেইটোৱে কথা আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত আকৌ এবাৰ পইচা সলনি হ'বলৈ গৈ আছে খবৰলাই পৰিছে আমি বৰ্তমান যিবিলাক নেকি কাগজৰ পইচা ব্যৱহাৰ কৰি আছোঁ সেই কাগজৰ পইচাবিলাকৰ পৰিৱৰ্তে এতিয়া প্লাষ্টিকৰ পইচা ৰিজাৰ্ভ বেংকে মুকলি কৰিবলৈ গৈ আছে বুলি ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জনোৱা হৈছে মানে আজিকালি পইচাবিলাক কি হয় এই পানী অকমান লাগিলে পকেটত ভৰাওঁতে লেতেৰা ফাটি চিটি অৱস্থা নাইকিয়া হয় যাৰ ফলত নেকি ৰিজাৰ্ভ বেংকৰ বহুত লোকচান হৈছে ৰিজাৰ্ভ বেংকে প্ৰতি 2-3 বছৰৰ মূৰে মূৰে পইচাবিলাক সলনি কৰি থাকিব লগা হয় কাৰণ আজি নতুনকৈ যিবিলাক পইচা ওলাইছে ন সেই নতুন পইচাবিলাকৰ ম্যাদ বেছি দিন নাথাকে চাবচোন আপোনালোকে অকমান ইফাল সিফাল কৰি দিলে বেয়া হৈ যায় সেই পুৰণা দিনৰ পইচাবিলাক এতিয়াও পুৰা তাজা হৈ আছে এই কেইদিনমান আগত মুকলি কৰা পইচাখিনি অৱস্থা বেয়া হৈ গৈছে তো হেয়াই আৰু কামেই তেনেকুৱা আৰু যি কি নহওক এতিয়া ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে যাতে ৰিজাৰ্ভ বেংকৰ কষ্টিংটো কমাব পাৰে বাৰে বাৰে যাতে পইচা প্ৰিণ্ট কৰি থাকিব নালাগে তো তাৰ কাৰণে পইচা এতিয়া প্লাষ্টিকৰ হ'ব বুলি জনাইছে আৰু প্লাষ্টিকৰ পইচা উলিওৱা আমাৰ ভাৰতেই প্ৰথম নহয় কিন্তু ভাৰতৰ লগতে বহুতো দেশত অলৰেডি প্লাষ্টিকৰ পইচা ব্যৱহাৰ কৰে এক্সেক্টলি প্লাষ্টিক নহয় এইটো মানে পলিমাৰ বুলি কোৱা হয় বস্তুটো মেটেৰিয়েলটো পলিমাৰ বুলি কোৱা হয় তো আমাৰ ভাৰতত এয়া প্ৰথম কৰিবলৈ গৈছে কিন্তু ভাৰতৰ বাহিৰত অলৰেডি আছে গতিকে সেই দেশবিলাকে মানে কি হয় তেওঁলোকে এবাৰেই প্ৰিণ্ট কৰে আৰু বহু বছৰলৈ সেই পইচাটো চলি যায় না সেইটো ফালিব পাৰে না সেইটো আপোনাৰ মানে জুই কি কয় মানে পানীত ধুলে কিবা হয় একোৱেই নহয় যেনেকৈ নেকি সেই তাজপাত খিলা যেনেকুৱা থাকে তেনেকুৱা টাইপৰ তো সেইকাৰণে ঠিক তেনেধৰণৰ এতিয়া পইচা নিৰ্মাণ কৰিব ভাৰতে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰেচন কাৰ্ড থকা লোকসকলৰ কাৰণে তো ৰেচন কাৰ্ড থকা সকলৰ কাৰণে এটা নিৰ্দেশনা জাৰি কৰা হৈছে যে আপোনালোকে যদি এতিয়ালৈকে ই-KYC কৰা নাই শীঘ্ৰেই আপোনালোকক ই-KYC কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰি দিছে তো ই-KYC কৰিলে নাই কৰা কমেণ্ট ছেকশ্যনত জনাব যদি কৰা নাই শীঘ্ৰেই আপোনালোকে ই-KYC কৰি লওক নহলে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডৰ পৰা নাম বাতিল হ'ব কিন্তু আগতে এই পাছত ৰেচন নাপাব নতুন চৰকাৰ আহিছে ভাই এতিয়া কি নিয়ম বনাই দিব ঠিক নাই তো তাৰ কাৰণে আপোনালোকে শীঘ্ৰেই ৰেচন কাৰ্ডৰ ই-KYC কৰি লওক যদিহে এতিয়ালৈকে ই-KYC কৰা হোৱা নাই কৰি লওক তেতিয়া আপোনালোকৰ নাম থাকিব যদি নকৰে নাম কিন্তু বাতিল হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ফাইনেলি দাম বৃদ্ধি পালে বাছৰ টিকটৰ ফাইনেলি দাম বৃদ্ধি পালে এতিয়া বাছ ভাড়াৰ দাম বৃদ্ধি পালে বুলি খবৰ ওলাই পৰিছে যেহেতু সব ফালে ইন্ধনৰ দাম বাঢ়ি গৈ আছে ইদিনা বাঢ়িছে সিদিনা বাঢ়িছে ডেইলি বাঢ়িয়ে আছে এতিয়া সেই সময়তে আমাৰ অসমৰ যিসকলে বাছত যাতায়াত কৰে তো বাছৰ টিকটৰ দাম বৃদ্ধি পাইছে স্ক্ৰীনত মই আপোনালোকক দি দিছোঁ ক'ৰ পৰা কলৈকে কিমান টকা এতিয়া এচি নন এচিত ভাড়া হ'ব তো আপোনালোকে স্ক্ৰীনত চাই লওক মোটামুটি 500 টকাৰ ওপৰতে এতিয়া টিকেট আৰু 500 টকাৰ তলত টিকেট নাই বুলি ক'ব পাৰি এচি নন এচি 500 টকাৰ তলত টিকেট নাই এতিয়া বাছ ভাড়া আৰু বহাবও দিয়কচোন সকলোবিলাক বস্তুৰ দাম বাঢ়িছে তো তেওঁলোকেনো কেনেকৈ ঘাটিত চলাই থাকে তেওঁলোকেও দাম বঢ়াই দিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ খেতিয়কসকলৰ কাৰণে কেইটামান ভাল খবৰ ওলাই পৰিছে
আপোনালোকেও খেতি কৰে নেকি কমেণ্ট ছেকশ্যনত জনাব যদি আপোনালোক একোজন খেতিয়ক তেন্তে আপোনালোকৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা কেইটামান ভাল খবৰ ঘোষণা কৰিছে এতিয়া খেতিয়কসকলে কেইটামান বিশেষ সুবিধা লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা প্ৰথমটো হৈ গ'ল প্ৰত্যেকজন যোগ্য খেতিয়কে এতিয়া 11,000 টকাকৈ লাভ কৰিব ফসল বীমাৰ সুবিধা লাভ কৰিব কৃষকলৈ অধিক শক্তিশালী ন্যূনতম সমৰ্থন মূল্য অৰ্থাৎ MSP প্ৰদান কৰিব কৃষকসকলক তাৰ লগতে প্ৰযুক্তিচালিত কৃষি বস্তুৰে উৎপাদন বৃদ্ধি কৰিব মানে কৃষকসকলক যান্ত্ৰিক বস্তু দিয়া হ'ব যাতে তেওঁলোকে খেতি বাতি অধিক ফলপ্ৰসূ কৰি তুলিব পাৰে 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য ৰাখি লৈছে তো খেতিয়কসকলৰ জৰিয়তে 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদন কৰা হ'ব দুগ্ধ হাঁহ কুকুৰা গাহৰি পালনেৰে গ্ৰাম্য সমবায়সমূহলৈ অৱদান আগবঢ়াব বুলি জনাইছে যিবিলাক নেকি গোট আছে আত্মসহায়ক গোট আছে সমবায় আছে তো তেওঁলোকৰ জৰিয়তে হাঁহ পাৰ ছাগলী এইবিলাক পোহপালন কৰিবৰ কাৰণে তেওঁলোকক আৰ্থিক অনুদান আগবঢ়াব বুলি জনাইছে তো অসম চৰকাৰৰ ফালৰ পৰা অসমৰ খেতিয়কসকলক মৎস্যপালকসকলক তো এই কেইটা বিশেষ সুবিধা প্ৰদান কৰিব তো আপোনালোকো যদি একোজন খেতিয়ক মৎস্যপালক ভিডিঅ'টোত লাইক এটা নকৰাকৈ নাথাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান বজাৰত বাৰু বিলাহীৰ কেজি কিমান কমেণ্ট ছেকশ্যনত জনাওকচোন বৰ্তমান বজাৰত বিলাহীৰ কেজি 40ৰ পৰা 80 টকাৰ ভিতৰত কিন্তু সেইখিনি বিলাহীকে যেতিয়া খেতিয়কজনে বিক্ৰী কৰিবলৈ যায় কিমান টকা লাভ কৰে বাৰু জানেনে যেতিয়া সেইখিনি বিলাহীকে খেতিয়কসকলে বিক্ৰী কৰিবলৈ যায় হোলচেলাৰৰ ওচৰত বা বেপাৰীৰ ওচৰত তেতিয়া এটকা কিলোকেও নাপায় যাৰ ফলত নেকি বিলাহী দমে দমে নষ্ট কৰিব লগা হৈছে এতিয়া অসমৰ খেতিয়কসকলে এটকা কেজিও নিদিয়ে এতিয়া কিছুমান কৃষকে কি কৰিছে পেলাবলৈ জেগা নাই কাৰণে যি দিও দে লৈ যা এই বিঘা মোৰ বিলাহী খেতি দে টকা 500 দে লৈ গুচি যায় এনেকৈ বিক্ৰী কৰিছে কিছুমানেতো সেইটোও পোৱা নাই ইমান টকা খৰচা কৰি এই অৱস্থা এতিয়া অসমৰ খেতিয়কসকলৰ গতিকে খেতি কৰে কেনেকৈ তো চাওক বজাৰত ইমান দাম কিন্তু তেওঁলোকে হোলসেল বিকিব গলে ইমান কম দাম মোৰ মতে তেওঁলোকে কি কৰিব লাগে জানেনে এই বেপাৰীবিলাকক মাৰিবৰ কাৰণে একদম দমে লৈ আহিব লাগে আনি মেলি দিব লাগে লৈ যা কাক কিমান লাগে 10 টকা 20 টকা 10 টকা 20 টকা লগাই দিব লাগে তেনেকুৱাকে তেওঁলোকৰ প্ৰফিট বেছি হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আমাৰ ভাৰতবাসীৰ কাৰণে এটা বিৰাটেই বেয়া খবৰ লাই পৰিছে মানে আমাৰ ভাৰতৰ যিসকল উদ্যোগপতি আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই বেয়া খবৰ লাই পৰিছে জাপান চাইনা ছিংগাপুৰ হংকঙে ধৰি কেইখনমান দেশে এতিয়া আমাৰ ভাৰতৰ বস্তু বৰ্জন কৰিছে বুলি খবৰ ওলাই পৰিছে যেনে জাপানে আমাৰ ভাৰতৰ আম বৰ্জন কৰিছে চাইনাই আমাৰ ভাৰতৰ চাউল বৰ্জন কৰিছে ছিংগাপুৰ হংকং মালদ্বীপ নেপাল এইবিলাকে আমাৰ ভাৰতৰ কিছু পেকেজ জাতীয় স্পাইচিছ বস্তুবিলাক মানে তেওঁলোকে বৰ্জন কৰিছে ইয়াৰ একমাত্ৰ কাৰণ হৈছে পোৰ কোৱালিটি মানে বেয়া কোৱালিটিৰ বস্তু পঠিওৱাৰ কাৰণে বা ভাৰতত যিবিলাক বস্তু ম্যানুফ্যাকচাৰ হয় সেই বস্তুবিলাকৰ কোৱালিটি বেয়া হোৱাৰ কাৰণে এই দেশসমূহে আমাৰ ভাৰতৰ বস্তু ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰিছে দেখিছে আমাৰ ভাৰতীয় কেনেকুৱা বেয়া বস্তু খাই আছে আমাৰ ভাৰতত বিক্ৰী হোৱা বস্তুবিলাক তেওঁলোকে মানে একসেপ্ট কৰা নাই যে এইবিলাকৰ কোৱালিটি বেয়া কিন্তু সেই বস্তুখিনিকে আমি ব্যৱহাৰ কৰি আছো হয়নে নহয় তো আমাৰ মানুহবিলাক মানে আৰু সেই আমাক মানে কোৱালিটি নালাগে কোৱান্টিটি লাগে এইটো বহুত বেয়া কথা একচুয়ালি মানুহে কোৱান্টিটিটো নহয় কোৱালিটিটো বিচাৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে বিধায়ক চেয়াৰমান আলীৰ ওপৰত তো বিধায়ক চেয়াৰমান আলীকটো আপোনালোকে চিনি পায় তেখেত এজন বিৰাটে কিন্তু টেলেন্টেড বিধায়ক আকৌ এক্স্যাক্টলি তেনেকুৱা ধৰণৰ বিধায়কবিলাককহে দৰকাৰ ভাল এখন সুস্থ সমাজ গঢ়িবৰ বাবে তেনেকুৱা বিলাক বিধায়কৰ দৰকাৰ কিছুমানে বেবে বলকি টকা আছে নহয় মানুহ পলিটিশিয়ান যিবিলাকে নেকি না কথাৰ আগ আছে না গুৰি আছে না ভাষণটো ভালকে দিবলৈ জানে না তেওঁলোকে শপত পাঠটো ভালকে কৰিবলৈ জানে তেনেকুৱা ধৰণৰ বিধায়কবিলাকক আমি নিৰ্বাচিত কৰি আমাৰ ভৱিষ্যতটো অন্ধকাৰ কৰিছো আৰু তেওঁলোকক ধনী কৰিছো তাৰ বাহিৰে একো হোৱা নাই গতিকে যিবিলাক নেকি নতুন প্ৰজন্মৰ শিক্ষিত আপোনাৰ মানে বিধায়ক আছে যেনে আমাৰ ৰঙানদী সমষ্টিৰ পৰা এজন বিধায়ক ওলাই আহিছে ঋষিৰাজ হাজৰিকা তেওঁ খুব মানে টেলেন্টেড বিৰাট উদ্যমী খুব এনাৰ্জেটিক ঠিক তেনেকুৱা মানে পলিটিশিয়ান বিলাকৰ দৰকাৰ যেনে চেয়াৰমান আলী হৈ গ'ল যেনে আপোনাৰ আনফালে ওলাই আহিছিলে কুংকি চৌধুৰী যেনেকৈ নেকি আপোনাৰ ৰাইজৰ দলৰ এগৰাকী ওলাই আহিছিলে ঠিক তেনেকুৱা বিলাক বিধায়ক আমি নিৰ্বাচিত কৰিব লাগে তেতিয়া এখন সুস্থ সমাজ ক্ৰিয়েট হ'ব আৰু যি কি নহওক চেয়াৰমান আদিয়ে তেখেতৰ পুত্ৰৰ বিয়া 50 লাখ টকা খৰচা কৰি পাতিম বুলি ভাবিছিলে বাজেট অলৰেডি ঠিক হৈ গ'ল যে 50 লাখ টকা খৰচা কৰিব তেখেতৰ পুত্ৰৰ বিয়া পাতিবৰ কাৰণে কিন্তু তেখেতে অৱশেষত গৈ সিদ্ধান্ত ললে
যে তেখেতে কি কৰিব এতিয়া তেখেতৰ পুত্ৰৰ বিয়া কেৱল 1 কেজি খেজুৰ খুৱাই পাতি থৈ দিব বাকি 50 লাখ টকাৰ যি বাজেট আছিলে সেই 50 লাখ টকাৰে 50 জন মানুহক 50খন তেখেতে টমটম উপহাৰ কৰিব মানে গিফ্ট দিব গতিকে মই ভাবো একদম বেষ্ট কাম কৰিছে সেলিউট দিবলগীয়া কাম কৰিছে ইয়াতকে আৰু ভাল কাম মোৰ মতে একো হ'ব নোৱাৰে এজন বিধায়কৰ ফালৰ পৰা নিজৰ ব্যক্তিগত পইচা দিব বিধায়ক পুঁজিৰ পইচা নহয় নিজৰ ব্যক্তিগত পুঁজিৰ 50 লাখ টকা তেখেতে 50খন টমটম কিনি দিব ইয়াতকে আৰু কি ভাল কথা হ'ব পাৰে আপোনালোকে ভাবকচোন বাৰু আগৈছে একেবাৰে শেষৰ দু খবৰ ফালে খবৰ লাই পৰিছে আমাৰ অসমৰ প্ৰাথমিক শিক্ষকসকলে এতিয়াৰে পৰা টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব মানে যিমান বিলাকে অলৰেডি চাকৰি কৰি আছে এতিয়া যিসকল প্ৰাথমিক শিক্ষকসকল আগতেতো সেই বস্তুবিলাক নাছিলে ন টেট পৰীক্ষা দিয়ে টেট উত্তীৰ্ণ হ'ব লাগিব কিবা এইবিলাকতো নাছিলে ন তো এতিয়া প্ৰত্যেকৰ কাৰণে নিৰ্দেশনা দিছে যে প্ৰত্যেকেই টেট পৰীক্ষাত উত্তীৰ্ণ হ'বই লাগিব তো 2028 চনৰ 31 মাৰ্চলৈকে তেওঁলোকক সময়সীমা দিছে তাৰ পূৰ্বে তেওঁলোকে টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু যদি নহয় তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিব লাগিব কি যে নিয়মবিলাক বনাই থাকে গজবমান তো বনাওক যে যিবিলাক অলৰেডি মানে যিবিলাকে অলৰেডি পাই আছে তেওঁলোকে কৰিব নালাগে যিসকলে পাব তেওঁলোকে উত্তীৰ্ণ হ'ব লাগিব কিন্তু নহ'ব এতিয়া যিসকলে চাকৰি কৰি আছে তেওঁলোকেও টেট উত্তীৰ্ণ হ'বই লাগিব দে এতিয়া পৰীক্ষা দে ল'ৰা ছোৱালীকে পঢ়ুৱাব নে নিজে পঢ়িব বাপেকে আৰু তাৰ মাজে মাজে আকৌ ইলেকশ্যনৰ ডিউটি ইটো ডিউটি সিটো ডিউটি আছেই তো বন্ধুসকল বস আজি ভিডিঅ'ত জনাবলগীয়া খবৰ ইবাৰে আছিলে খবৰ কেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম